নমস্কাৰ, মোৰ চেনেল নিৰুপমা যুগলৈ পুনৰবাৰ স্বাগত জনাইছোঁ আপোনাক সকলোকে। আজি মোৰ কথা এটা মনত পৰিলে জানে, আমাৰ মাহঁতে, ককাহঁতে, আইতাহঁতে কৈছিলে যে কিছুমান শব্দ, কিছুমান যোজনা, কিছুমান ইমান সুন্দৰকৈ কৈছিলে মানে কথাৰ মাজত মিলাই মোৰ আজি কথা কিছুমান মনত পৰিছে। মই ভাবিছোঁ আজিকালি মানুহবোৰ প্ৰায় তেনেকুৱা হৈ আহিছে আৰু প্ৰতিটো কথাই তাৰমানে যোজনাৰ লগত মিলি গৈছে জানেনে। আজিকালি মানুহক যিমানেই মৰম কৰা, যিমানেই মৰম নকৰা, কিন্তু এটা সময়ত এনেকুৱা হৈ যায়গৈ নহয়, তেওঁলোকে মানে সকলো পাহৰি যায়। সেইবাবে মই দৃষ্টান্ত যোজনাটো ক'বলৈ গৈ আছোঁ আপোনালোকে জানে হয়তো, তথাপিও মোৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ। চব ক্ষেত্ৰতেই আজিকালি মানুহবিলাক তেনেকুৱা হৈছে জানে। মই সেইকাৰণে ক'ব গৈছোঁ, যাৰে জহত লদুৰ পদুৰ তাকে পাতে ভুকুলা এন্দুৰ। বুজি পালেনে? তাৰমানে যাৰে জহতে লালন পালন হ'লে, যাৰে জহতে খালে পিন্ধিলে, এজ কৰিলে, টকা পইচা ঘটিলে, তাকে ভুকুলা এন্দুৰ কৰিলে। ঠিক জুবিনকো তেনেকুৱাই কৰিলে। ইমান দিনে খাই মেলি তেওঁৰ লগতে থাকি প্ৰতিটো কথাতে লগত থাকি টকা পইচাখিনি মাৰি মেলি খাই চেচ কৰি লাষ্টত জুবিনক হত্যা কৰিলে। সঁচাকৈ বৰ দুখ লাগে। আজিকালি প্ৰতিটো কথাই তাৰমানে মিলি গৈ আছে। এই কাকনো ক'বা, কাকনো বুলিবা ককা, আটাই দিবা দাঢ়ি চিল পকা, নহয় জানো? গতিকে মই ইয়াকে ক'লোঁ আজি। কেতিয়াবা আকৌ তেনেকুৱা যোজনা মনত পৰিলে আপোনালোকৰ আগলৈ আনিম, আপোনালোকে চাব আৰু তাত কমেণ্ট কৰিব। আপোনালোকে জানে এইবিলাক, তথাপিও মোৰ ফালৰ পৰা কৈছোঁ। তাৰমানে মই মোৰ মাহঁতৰ ফালৰ পৰা মনত পৰি কিছুমান কথা এতিয়া মোৰ ক্ষেত্ৰত ফলিয়াই গৈ আছে বা ৰাইজৰ ক্ষেত্ৰত ফলিয়াই গৈছে, তাকেই ক'ব গৈছোঁ। ধন্যবাদ।